মই নোহোৱা হ'লে, মই মৰিলে বা মই ঢুকালে সাধাৰণ জনতাই মোক শ্মশানত নিব লাগিব। স্বৰ্গৰথত উঠাই নহয়, গাড়ীত নহয়, কান্ধত তুলি লৈ যাব লাগিব সাধাৰণ জনতাই। মই তাতেই মোৰ মৃতদেহ সাধাৰণ জনতাৰ কান্ধত উঠি যাব বুলি মোৰ অনুভৱ হয়। আৰু চন্দন কাঠৰ নালাগে চিতা, মদাৰ শিমলুৱেই হ'ব। চন্দন কাঠৰ চিতা মোক নালাগে, মদাৰ শিমলুৱে হ'ব, মদাৰ শিমলুৱে হ'ব। মই নোহোৱাৰ পৰত সাধাৰণ জনতাই কান্ধত তুলি মোৰ মৃতদেহ নিব লাগিব। নহ'লে মই চাইন্স এণ্ড কিবা এটা সংগঠন আছে, মোৰ মৰণোত্তৰভাৱে মই দান দি থৈ যাম। সকলোখিনি মোৰ চকু, মোৰ দেহৰ অংগ প্ৰতিখিনি মই দান দি থৈ মই গুচি যাম। প্ৰসাদ খোৱা কাজিয়াৰ কাৰণে মোৰ মৃতদেহ নহয়। ভকতে প্ৰসাদ খাব আৰু সেই কাজিয়াৰ কাৰণে মোৰ নহয়। কোনোবাই কাজিয়া কৰিব আত্মীয়তা হৈ, কোনোবাই অধিকাৰ বিচাৰিব, অধিকাৰৰ লগত নাই। ঈশ্বৰে অধিকাৰ কাকোৱে দিয়া নাই। গতিকে মোৰ মৃতদেহ সাধাৰণ জনতাৰ কান্ধত উঠি শ্মশানত যাব। ধন্যবাদ।